সেপ্টেম্বৰত অসমত হ'ব উপনিৰ্বাচন ৫ সমষ্টিৰ ৩ সমষ্টিত বিজেপিয়ে দিব প্ৰাৰ্থিত্ব কংগ্ৰেছে ৫টা সমষ্টিত অকলে প্ৰক্ষেপিত কৰিব প্ৰাৰ্থী অসমৰ কোন কোন সমষ্টিত হ'ব উপনিৰ্বাচন সামগুৰি বিহালী আৰু ধলাইত নিৰ্বাচন খেলিব বিজেপিয়ে অগপক এৰি দিব বঙাইগাঁও ইউপিপিএলক বিজেপিয়ে এৰি দিব সিডলি সমষ্টি কংগ্ৰেছে অকলে খেলিব উপনিৰ্বাচন কংগ্ৰেছৰ সৈতে মিত্ৰতা নাথাকে অজাপ আৰু ৰাজ্যৰ দলৰ উপনিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপিত কৰাৰ সিদ্ধান্ত অজাপৰ উপনিৰ্বাচনৰ ইংগিত বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মই নিজেও বিহাৰী সমষ্টিত গৈছিলোঁ সামগুৰিত গৈছিলোঁ মহাসত্ৰত আমি ধলাই সমষ্টিত যাম তাৰোপৰি ইউপিপিএল আৰু অসম গণ যি দুখন আসন আছে সেই দুখনৰ কাৰণে বিধানসভাৰ কাৰণে তিনিদিন নাৰ্ছিং তাত আৰম্ভ হৈছে ছেপ্টেম্বৰ মাহত হয়তো অনুষ্ঠিত হ'ব পাৰে এই উপনিৰ্বাচন তাৰ কাৰণে আমি ইতিমধ্যে প্ৰতিটো বিধানসভাৰ কাৰণে আমি 3জন জ্যেষ্ঠ কাৰ্যকৰ্তা জাৰি কৰিছোঁ আমি আমাৰ কাৰ্যক্ৰমবিলাক 15 আগষ্টৰ পিছত আমি অধিক তীব্ৰতৰ কৰিম সামগ্ৰীত আপোনালোকে খেলিব বিজেপি খেলিব অসমত বঙাইগাঁও খেলিব ইউপিপিএলে চিডলি খেলিব দুজন এজন জ্যেষ্ঠ কাৰ্যকৰ্তাৰ অসন্তুষ্টি আছে থাকিব দিয়কচোন আমাৰ দল ইমান ডাঙৰ হ'ল আমি সকলোকে দায়িত্ব দিব নোৱাৰিও কথা নেক্সট জেনেৰেশ্যনকো সুযোগ দিব লাগিব আৰু ইতিমধ্যে আমাৰ অসমৰ কাৰণে আমি প্ৰস্তুতি সংঘত আহিছোঁ মই নিজেও বিহাৰী সমষ্টিত গৈছিলোঁ সামগুৰিত গৈছিলোঁ মহাসত্ৰত আমি ধলাই সমষ্টিত যাম তাৰোপৰি ইউপিপিএল আৰু অসম গণ যি দুখন আসন আছে সেই দুখনৰ কাৰণে বিধানসভাৰ কাৰণে তিনিদিন নাৰ্ছিং তাত আৰম্ভ হৈছে ছেপ্টেম্বৰ মাহত হয়তো অনুষ্ঠিত হ'ব পাৰে এই উপনিৰ্বাচন তাৰ কাৰণে আমি ইতিমধ্যে প্ৰতিটো বিধানসভাৰ কাৰণে আমি 3জন জ্যেষ্ঠ কাৰ্যকৰ্তা জাৰি কৰিছোঁ আমি আমাৰ কাৰ্যক্ৰমবিলাক 15 আগষ্টৰ পিছত আমি অধিক তীব্ৰতৰ কৰিম সামগ্ৰীত আপোনালোকে খেলিব বিজেপি খেলিব অসমত বঙাইগাঁও খেলিব ইউপিপিএলে চিডলি খেলিব দুজন এজন জ্যেষ্ঠ কাৰ্যকৰ্তাৰ অসন্তুষ্টি আছে থাকিব দিয়কচোন আমাৰ দল ইমান ডাঙৰ হ'ল আমি সকলোকে দায়িত্ব দিব নোৱাৰিও কথা নেক্সট জেনেৰেশ্যনকো সুযোগ প্ৰস্তুতি সংঘত আহিছোঁ মই নিজেও বিহাৰী সমষ্টিত গৈছিলোঁ সামগুৰিত গৈছিলোঁ মহাসত্ৰত আমি ধলাই সমষ্টিত যাম তাৰোপৰি ইউপিপিএল আৰু অসম গণ যি দুখন আসন আছে সেই দুখনৰ কাৰণে বিধানসভাৰ কাৰণে তিনিদিন নাৰ্ছিং তাত আৰম্ভ হৈছে ছেপ্টেম্বৰ মাহত হয়তো অনুষ্ঠিত হ'ব পাৰে এই উপনিৰ্বাচন তাৰ কাৰণে আমি ইতিমধ্যে প্ৰতিটো বিধানসভাৰ কাৰণে আমি 3জন জ্যেষ্ঠ কাৰ্যকৰ্তা জাৰি কৰিছোঁ আমি আমাৰ কাৰ্যক্ৰমবিলাক 15 আগষ্টৰ পিছত আমি অধিক তীব্ৰতৰ কৰিম সামগ্ৰীত আপোনালোকে খেলিব বিজেপি খেলিব অসমত বঙাইগাঁও খেলিব ইউপিপিএলে চিডলি খেলিব দুজন এজন জ্যেষ্ঠ কাৰ্যকৰ্তাৰ অসন্তুষ্টি আছে থাকিব দিয়কচোন আমাৰ দল ইমান ডাঙৰ হ'ল আমি সকলোকে দায়িত্ব দিব নোৱাৰিও কথা নেক্সট জেনেৰেশ্যনকো সুযোগ দিব লাগিব আৰু ইতিমধ্যে আমাৰ অসমৰ কাৰণে আমি প্ৰস্তুতি সংঘত আহিছোঁ মই নিজেও বিহাৰী সমষ্টিত গৈছিলোঁ সামগুৰিত গৈছিলোঁ মহাসত্ৰত আমি ধলাই সমষ্টিত যাম তাৰোপৰি ইউপিপিএল আৰু অসম গণ যি দুখন আসন আছে সেই দুখনৰ কাৰণে বিধানসভাৰ কাৰণে তিনিদিন নাৰ্ছিং তাত আৰম্ভ হৈছে ছেপ্টেম্বৰ মাহত হয়তো অনুষ্ঠিত হ'ব পাৰে এই উপনিৰ্বাচন তাৰ কাৰণে আমি ইতিমধ্যে প্ৰতিটো বিধানসভাৰ কাৰণে আমি 3জন জ্যেষ্ঠ কাৰ্যকৰ্তা জাৰি কৰিছোঁ আমি আমাৰ কাৰ্যক্ৰমবিলাক 15 আগষ্টৰ পিছত আমি অধিক তীব্ৰতৰ কৰিম সামগ্ৰীত আপোনালোকে খেলিব বিজেপি খেলিব অসমত বঙাইগাঁও খেলিব ইউপিপিএলে চিডলি খেলিব দুজন এজন জ্যেষ্ঠ কাৰ্যকৰ্তাৰ অসন্তুষ্টি আছে থাকিব দিয়কচোন আমাৰ দল ইমান ডাঙৰ হ'ল আমি সকলোকে দায়িত্ব দিব নোৱাৰিও কথা নেক্সট জেনেৰেশ্যনকো